তেনে যোৱাৰ পূৰ্বে আমি জনাই গৈছিলো যে আজিৰে পৰা যেহেতু বাংলাদেশ ভ্ৰমণ আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া কাৰ্যসূচীৰে ইতিমধ্যে বাংলাদেশত উপস্থিত হৈছে পোনপটীয়াকৈ দেখুৱাই যাম আৰু এই কাৰ্যসূচীত বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তীৰ বাবে অংশ ল'ব শেখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকীত বিমান বন্দৰত আদৰিছে প্ৰধানমন্ত্ৰী শেখ হাছিনাই মুজিবুৰ ৰহমানৰ সমাধিও দৰ্শন কৰিব হাটখিৰা ওৰাকান্দিৰ মন্দিৰ দৰ্শন কৰিব অৰ্থাৎ এক দীঘলীয়া কাৰ্যসূচী আছে প্ৰধানমন্ত্ৰীগৰাকীৰ আৰু এই দীঘলীয়া কাৰ্যসূচীৰ দৃশ্যসমূহ আমি দেখুৱাই যাম সমান্তৰালভাৱে আমি কৈছোৱে যে ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকতো শ্ৰদ্ধা জনাব প্ৰধানমন্ত্ৰীগৰাকী হাটখিৰা ওৰাকান্দিৰ মন্দিৰ দৰ্শন কৰিব প্ৰধানমন্ত্ৰীগৰাকী আৰু এই মুহূৰ্তত আমি দেখুৱাই গৈছো আৰু যি কাৰ্যসূচী আছে সেই সন্দৰ্ভত আমি কৈছো যে বংগবন্ধু বাপু প্ৰদৰ্শনী গতিকে ঈশ্বৰীপুৰৰ জহুৰেশ্বৰী মন্দিৰো দৰ্শন কৰিব মোদীয়ে অৰ্থাৎ এক দীঘলীয়া কাৰ্যসূচী লোৱা হৈছে আৰু এয়া বাংলাদেশত উপস্থিত আদৰা হৈছে প্ৰধানমন্ত্ৰীগৰাকী কেনেধৰণে যেহেতু বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী গতিকে তাতে যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু এয়া এই মুহূৰ্তত আমি দেখুৱাইছো যে বিমানৰ পৰা নামাৰ সময়তে এনেধৰণে আদৰা হৈছে আৰু লগতে সমান্তৰালভাৱে আমি কৈছো যে প্ৰধানমন্ত্ৰী শেখ হাছিনাই আদৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক Guard is ready for inspection, Your Excellency. ঢাকাত এয়া প্ৰধানমন্ত্ৰীগৰাকীক গ্ৰেণ্ড ৱেলকাম জনোৱা হৈছে কিছু পোনপটীয়া দৃশ্য আমি দেখুৱাই গৈছো নেশ্যনেল পেৰেডেৰে সম্ভাষণ জনোৱা হৈছে কিছুমানৰ পাছত পুনৰ আমি দেখুৱাম আৰু এতিয়া আমি পৰৱৰ্তী খবৰৰ মাজলৈ আহিছো যেহেতু আমি জনাই গৈছো যে কাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ভোট কেন্দ্ৰলৈ ইতিমধ্যে পলিং প্ৰিজাইডিং বিষয়াসকল ৰাওনা হৈছে আৰু সমান্তৰালভাৱে আমি জনাই গৈছো যে 6433টা স্থানত 11537টা ভোট কেন্দ্ৰ আছে গতিকে তাৰ ভিতৰত স্পৰ্শকাতৰ যিসমূহ কেন্দ্ৰ আছে সেই কেন্দ্ৰসমূহত নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰি তোলা হৈছে আৰু লগতে পলিং ষ্টেচনসমূহত মাস্কৰ ব্যৱস্থা কৰা হৈছে আৰু সমান্তৰালভাৱে আমি আন এটা বিষয় কৈছো যে অসম আৰক্ষীৰো 6জনকৈ জোৱান থাকিব গতিকে বিভিন্ন ঠাইৰ পৰা আমি দেখুৱাই যাম গোলাঘাটত ৰোহিত গগৈ আছে ৰোহিত গগৈ আমাক গোলাঘাটৰ খবৰ জনাব কাৰণ কাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হাজু কেনেকৈ হৈছে গতিকে সকলো হাজু ৰাইজো হাজু আৰু যিসকল বিষয়া আছে তেওঁলোক ভোট কেন্দ্ৰলৈ পোৱাৰ ভাগতে ৰাওনা হৈছে সকলো সামৰি ৰোহিতে আমাক জনাব
হয় পাপৰি যেহেতু ক'ব লাগিব যে আমি পুৱাৰে পৰা নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি দেখুৱাই আছোঁ যে গোলাঘাটৰ যি আচলতে গোলাঘাট আৰু খুমটাই বিধানসভা সমষ্টিৰ বাবে যিসকল প্ৰিজাইডিং অফিচাৰ পুলিং অফিচাৰ তেওঁলোক ইতিমধ্যে গন্তব্যস্থানলৈ তেওঁলোক যাত্ৰা কৰিছে আৰু তেওঁলোকৰ নিজৰ নিজৰ দায়িত্ব লৈ যি আচলতে EVM মেচিন আছে সেই EVM মেচিন লৈ তেওঁলোকে ইতিমধ্যে যাত্ৰা কৰিছে আৰু আমি এই মুহূৰ্তত আছোঁ যে যিটো আচলতে গোলাঘাট আৰু খুমটাই এই দুটা বিধানসভা সমষ্টিৰ যি ষ্ট'ৰ ৰুম এই ষ্ট'ৰ ৰুমৰ পৰা EVM মেচিনসমূহ তেওঁলোকক লৈ যাবলৈ দিয়া হৈছে আৰু সমগ্ৰ দৃশ্য আমি দেখুৱাই আছোঁ যে গোলাঘাটৰ যিসকল প্ৰিজাইডিং অফিচাৰ পুলিং অফিচাৰ তেওঁলোকৰ আচলতে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে আৰু গোলাঘাটৰ উপায়ুক্ত সমগ্ৰ ঘটনা ইয়াতে তেওঁ নিজে থাকি তেওঁ আচলতে তদাৰক কৰি আছে যিহেতু আমি কৈছোঁ যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন যি কালি পুৱাৰে পৰা আৰম্ভ হ'ব সেই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ প্ৰশাসন সাজু হৈ উঠিছে আৰু সকলো প্ৰিজাইডিং অফিচাৰ পুলিং অফিচাৰ সকলো পুৱাৰে পৰা তেওঁলোকে নিজৰ নিজৰ ভোট কেন্দ্ৰলৈ যাত্ৰা কৰিছে জিলা উপায়ুক্ত মহোদয় আছে আমি তেওঁৰ পৰা জনাৰ চেষ্টা কৰিম যিহেতু প্ৰিজাইডিং অফিচাৰ পুলিং অফিচাৰ সকলো যাত্ৰা কৰিছে কেনেকুৱা আপোনালোকৰ এই মুহূৰ্তত কি ক'ব আজি পুৱাৰে পৰা গোটেই পুলিবৰ পলিটেকনিক গাৰ্লছ পলিটেকনিকত এটা উদুলি মুদুলি পৰিৱেশ আপোনালোকে প্ৰত্যক্ষ কৰিছে আমি 7:30 বজাত ষ্ট্ৰং ৰুম খুলিছোঁ আৰু আপোনালোকে গম পায় এইবাৰ কোভিড প্ৰট'কলৰ প্ৰতি আমি মনোযোগ দি 3 ভাগত আমি প্ৰিজাইডিং পলিং বিষয়ে মাতিছোঁ প্ৰথমে ৰাতিপুৱা 8 বজাত মাতিছিলোঁ 171টা পলিং ষ্টেচন ইতিমধ্যে তেওঁলোকে নিজৰ বয় বস্তু লৈ গন্তব্যস্থানৰ কাৰণে ভাত পানী খাই ওলাই গ'ল এতিয়া 10 বজাৰ যিকেইজন মাতিছিলোঁ আপোনালোকে দেখিছে এতিয়া মাত্ৰ 8টা কাউণ্টাৰতে বয় বস্তু লৈ আছে 10 বজাৰখিনি আমি 12 বজাৰ ভিতৰত তেওঁলোকক গন্তব্যস্থানত পৌঁছাই দিম আৰু আকৌ 12টা বজাত আমি তেওঁলোকক 7টা কাউণ্টাৰত আমি মাতিছোঁ সেই 12 বজাৰখিনি যেহেতু টাউনতে তেওঁলোকক খুব বেছি আধা ঘণ্টা বা 1 ঘণ্টাৰ পিছত নিজৰ গন্তব্যস্থানত পাব মানে কোনো কাৰণতে আমি আশা কৰা নাই যে 2 বজাৰ পিছত কোনোবা পলিং বিষয়া বা প্ৰিজাইডিং বিষয়া নিজৰ গন্তব্যস্থান পাব আমি খুব দূৰৰ আমাৰ যেনেকৈ গমাৰী উন্নয়ন খণ্ডৰ মেৰাপানী বা যিখিনি আমাৰ বৰ্ডাৰ অঞ্চল আছে এইফালে ব্ৰহ্মপুত্ৰ পঞ্চায়তৰ অলপ সময় বেছি লয় সেইকাৰণে তেওঁলোকক আমি ৰাতিপুৱাই মাতিছিলোঁ ইতিমধ্যে আমাৰ যিকেইটা ক্ৰিটিকেল পলিং ষ্টেচন আছে আৰু এইবাৰ অসম নিৰ্বাচন আয়োগে যিটো কৰিছে যে 243টা পলিং ষ্টেচনত আমি ৱেব কাষ্টিং কৰিছোঁ আৰু এইটো আমি ইয়াৰ পলিং ষ্টেচন কোভিড প্ৰট'কলৰ পৰা বৃদ্ধি কৰা হৈছে হয় এটা আমি 37টা পলিং ষ্টেচন বৃদ্ধি কৰিছোঁ আৰু 243টা পলিং ষ্টেচনত আমাৰ ডাইৰেক্ট ৱেব কাষ্টিং চলি থাকিব আৰু 20টা লোকেশ্যনত 28টা পলিং ষ্টেচন কভাৰ কৰি আমি 20জন মাইক্ৰ' অবজাৰ্ভাৰ নিযুক্তি দিছোঁ এই ধৰণেই আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়াত আৰু গোটেই জিলাখনত আমি 30টা কোম্পানী ইতিমধ্যে CAPF নিয়োগ কৰা হৈছে আৰু 300টা নিৰাপত্তা ব্যৱস্থাটো কটকটীয়া কৰি তোলা হৈছে হয় আৰু 300টা পলিং ষ্টেচনত আপুনি চেণ্ট্ৰেল পুলিচ ফ'ৰ্চ 300টা মানে লোকেশ্যনত আমাৰ হাফ ছেকশ্যন থাকিব আমাৰ 39টা ছেক্টৰ আছে 39টা পুলিচ ছেক্টৰ আৰু চিভিল ছেক্টৰ একেলগে ঘূৰিব আৰু তাৰ লগত আমি 6জন মেজিষ্ট্ৰেট দিছোঁ যাতে অহাকালি যেতিয়া মকপল আৰম্ভ হ'ব তেওঁলোকে যাতে সকলো প্ৰত্যাহ্বান সন্মুখীন হ'ব পাৰে এইখিনি আমাৰ হয় উপায়ুক্ত ডাঙৰীক আমি ধন্যবাদ জনাইছোঁ আৰু সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ যে এই মুহূৰ্তত আমি যি আচলতে কিছুমান যিসমূহ সীমান্ত কিছু অঞ্চল আছে য'ত পূৰ্বতে যথেষ্ট তাত কিছু অশান্তিকৰ পৰিস্থিতি হোৱাৰো ৰেকৰ্ড আছে গতিকে এইবেলি তাৰ বাবে হয়তো তাৰ পাছৰ পৰাই হয়তো এনেধৰণে কটকটীয়া ব্যৱস্থা নিৰাপত্তা কটকটীয়া ব্যৱস্থা গঢ়ি তোলা হয় গতিকে যিসমূহ অতি স্পৰ্শকাতৰ কেন্দ্ৰ আছে আনুমানিক ক'ত ক'ত আছে সেইসমূহলৈ কেনেধৰণে পঠিওৱা হৈছে হয় যেহেতু পাপৰি আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে নিৰাপত্তা ব্যৱস্থাটো তেওঁলোকে কটকটীয়া কৰি তুলিছে আৰু কেইবাটাও যি স্পৰ্শকাতৰ ভোট কেন্দ্ৰ আছে স্পৰ্শকাতৰ ভোট কেন্দ্ৰসমূহতো তেওঁলোকে আচলতে নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে আৰু যিসকল নিৰাপত্তাৰক্ষী আছে তেওঁলোকক ইতিমধ্যে নিজৰ নিজৰ স্থানলৈ যাবলৈ তেওঁলোকক সাজু কৰি তোলা হৈছে আপুনি ক'ত পৰিছে আৰু কেনেকুৱা অনুভৱ কি ক'ব মই ৱাটিং নিচুকলা LP স্কুলত পঢ়িছোঁ মানে ভালেই হ'ব বুলি ভাবিছোঁ নিৰ্বাচনটো কেনেকুৱা হোৱা বিচাৰে নিৰ্বাচনটো ভালেই হ'ব ইমান হেৰি নহয় আৰু ভাল হ'ব তাৰমানে এইবাৰ
সকলোৱে শান্তিপূৰ্ণ নিৰ্বাচনটো অনুষ্ঠিত হোৱাৰ কামনা কৰিছে আমি পুনৰ দৃশ্য দেখুৱাই আছোঁ যে সকলোৱে এনেদৰে আচলতে EVM মেচিন লৈ তেওঁলোক আচলতে নিজৰ নিজৰ ভোট কেন্দ্ৰলৈ যাত্ৰা কৰিছে আৰু গোলাঘাট আৰু খুমটাই এই দুটা বিধানসভা সমষ্টিৰ যিসমূহ প্ৰিজাইডিং অফিচাৰ পুলিং অফিচাৰ তেওঁলোকক এই সময়তে যিটো আচলতে মেটেৰিয়েল চেল আছে সেই মেটেৰিয়েল চেলৰ পৰা তেওঁলোকক যাবলৈ দিয়া হৈছে কি ক'ব আপুনি কালিলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আজি প্ৰিজাইডিং পুলিং অফিচাৰসকলক নিজৰ নিজৰ স্থানলৈ প্ৰেৰণ কৰা হৈছে কি ক'ব ভাল লাগিছে আজি আমি নতুন এটা যাত্ৰাৰ কাৰণে আগবাঢ়িছোঁ কাইলৈ সকলোৱে আমি শুভেচ্ছা থাকিল যাতে গণতান্ত্ৰিক প্ৰক্ৰিয়াটো যাতে সুস্থকৈ হৈ যায় তাৰে আমি কামনা কৰিছোঁ হয় সকলোৱে শান্তিৰে আচলতে নিৰ্বাচনটো অনুষ্ঠিত হোৱাৰ কামনা কৰিছে পাপৰি মই পুনৰ কৈ আছোঁ যে গোলাঘাটত জিলা উপায়ুক্ত ইতিমধ্যে তেওঁ ব্যক্ত কৰিছে যে সকলো দিশ তেওঁলোকে লক্ষ্য কৰিছে আৰু সকলো দিশ তেওঁলোকে চালি জাৰি চাই নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ আৰু এটা দিশ আপুনি চাওক যে এটা সময় আছিল যেতিয়া কেন্দ্ৰসমূহলৈ যাবলৈ আমি যদি চাওঁ গোলাঘাট বা সমীপৱৰ্তী কাৰ্বি আংলঙৰ কথাই কওঁ গতিকে এটা সময় আছিল য'ত কেন্দ্ৰসমূহলৈ যাবলৈ ৰাইজে বা বিষয়াসকলে ভয় কৰিছিল কিন্তু এতিয়া তেনেধৰণৰ কোনো কথা নাই এতিয়া এটা সুন্দৰ পৰিৱেশৰ মাজত আচলতে ভোটদান হয় ভোটদান প্ৰক্ৰিয়া হয় বুলি এক প্ৰকাৰ ক'ব পাৰি আপুনি যিটো উৎসাহ এই মুহূৰ্তত সেই পলিং প্ৰিজাইডিং বিষয়াসকলে দেখুৱালে বা আমি দেখিলোঁ তাতো দেখিবলৈ পোৱা গৈছে সেই ভয় সেই সংশয় সেই কোনো ধৰণৰ শংকা তেওঁলোকৰ মনত নাই তেওঁলোকে বিচাৰিছে অতি সুন্দৰভাৱে যাতে নিৰ্বাচন প্ৰক্ৰিয়াটো অন্ত পৰে নে কি কয় ৰোহিত গগৈ হয় পাপৰি এইটো কথা স্পষ্ট যে যিহেতু আমি কৈছোঁ যে আগতে যিসকল ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰসমূহ বহু স্পৰ্শকাতৰ বা বহু ভিতৰত আছিল তেওঁলোকে যাবলৈ ভয় কৰিছিল বা বহুত ঠাইত শংকিত হৈছিল কিন্তু এই মুহূৰ্তত আমি দেখিছোঁ যে নিৰ্বাচন মানে এক উৎসৱ নিচিনা হৈছে উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে আৰু ইতিমধ্যে আমি দেখুৱাই আছোঁ যে যিসকলে তেওঁলোকে আচলতে গৈ আছে সেইসকলৰ ভিতৰত আমি বহু বিষয়াকো লগ পাইছোঁ যিহেতু কি ক'ব আপুনি এই মুহূৰ্তত কাইলৈ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি চলিছে কি ক'ব হয় খুব সুন্দৰকৈ এটা ব্যৱস্থা কৰিছে আমাৰ গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা গতিকে আমি জিলা প্ৰশাসনক এইফালৰ পৰা সকলোৰে হৈ ধন্যবাদ জ্ঞাপন কৰিব লাগিব যিহেতু আমাৰ গোলাঘাট জিলাত এবাৰ পূৰ্বতকৈ এটা খুব পদ্ধতিগতভাৱে ছিষ্টেমেটিক এটা আয়োজন কৰিছে আগতে ভোট কেন্দ্ৰসমূহলৈ যাবলৈ প্ৰিজাইডিং অফিচাৰ পুলিং অফিচাৰে মানে ভয় খাইছিল আজিকালিতো শংকাৰ কাৰণ নাই বা উৎসৱ মুখৰ এক পৰিৱেশৰ নিচিনা হৈছে নেকি নিৰ্বাচনটো বৰ্তমান আমি যি দেখিছোঁ ইয়াত উৎসৱ মুখৰ এক পৰিৱেশৰ সৃষ্টি হৈছে গতিকে পূৰ্বে যি ভয় বা শংকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে আমি তেনেধৰণে বৰ্তমানলৈকে দেখা নাই গতিকে আমি সকলো পুলিং অফিচাৰ বা প্ৰিজাইডিং অফিচাৰ সকলো একত্ৰিত হৈ খুব আনন্দমুখৰ এটা পৰিৱেশৰ সৃষ্টি কৰি খুব সুন্দৰভাৱে আমি পুলিং ষ্টেচনলৈ পোল গ্ৰহণ কৰিবৰ কাৰণে যাবলৈ ওলাইছোঁ হয় পাপৰি এইটো কথা পুনৰ স্পষ্ট হৈছে যে গোলাঘাটত কোনো ভয় বা শংকা নাই গোলাঘাটত কোনেও ভয় কৰা নাই ভয় নকৰাকৈ তেওঁলোক প্ৰিজাইডিং বা পুলিং অফিচাৰসকল নিজৰ সঁচাকৈ এটা সুন্দৰ পৰিৱেশ যিটো পৰিৱেশ পূৰ্বতে দেখিবলৈ পোৱা নাছিল বা পূৰ্বতে তেনেধৰণৰ কিছু সংশয় আছিল শংকা আছিল কেন্দ্ৰসমূহলৈ যাবলৈ কিছু ভয় কৰিছিল কিন্তু এইবেলি সেই যি পৰিৱেশ সেই পৰিৱেশ কিন্তু সলনি হৈছে ধন্যবাদ জনাইছোঁ ৰোহিত গগৈ স্বাগতম বিৰতিৰ পাছত ইতিমধ্যে আমি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সন্দৰ্ভত জনাই গৈছোঁ বিস্তৃতভাৱে কাৰণ কোন কেনেকৈ সাজু হৈছে সেয়া আমি জনাইছোঁ মাজুলী জিলা প্ৰশাসনো ইতিমধ্যে সাজু হৈছে মাজুলীৰ 1,30,868 জন ভোটাৰে 195টা ভোট কেন্দ্ৰত প্ৰদান কৰিব ভোট মাজুলীৰ ভোট কেন্দ্ৰসমূহলৈ EVM মেচিন লৈ পুৱাই পলিং প্ৰিজাইডিং বিষয়া কৰ্মচাৰীসকল ইতিমধ্যে ৰাওনা হৈছে বিভিন্ন ঠাইৰ পৰা আমি দেখুৱাই গৈছোঁ কিছু সময় পূৰ্বে আমি গোলাঘাটৰ দৃশ্য দেখুৱাইছিলোঁ এতিয়া আমি মাজুলীৰ দৃশ্য দেখুৱাম মাজুলীটো যিহেতু এনেধৰণে সাজু হৈছে পলিং প্ৰিজাইডিং বিষয়াসকল আৰু আজি কিছু বছৰৰ পৰা পৰিৱেশো কিছু সলনি হৈছে এতিয়া ৰাইজৰ মাজত ভোটদান প্ৰক্ৰিয়াক লৈ বা নিৰ্বাচনক লৈ এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে গতিকে কাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও ঠিক তেনেধৰণৰ এটা পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে নিৰ্বাচনৰ বাবে মাজুলী জিলা প্ৰশাসন ঠিক তেনেধৰণে সাজু হৈছে মাজুলীৰ 1,30,468 জন ভোটাৰে 195টা কেন্দ্ৰত ভোট প্ৰদান কৰিব মাজুলীৰ ভোট কেন্দ্ৰসমূহলৈ EVM মেচিন লৈ পুৱাই উপস্থিত হৈছে পলিং প্ৰিজাইডিং বিষয়া কৰ্মচাৰীসকল জামুগুৰিয়েদি পাৰ হৈ হেৰিয়ে পাৰ হৈ সোমাবগৈ লাগিব চাপৰিত প্ৰায় 1 কিলোমিটাৰ ৰাস্তা খোজকাঢ়িব লাগিব আৰু মাজতে ট্ৰেক্টৰ আছে
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ যেহেতু এটাহে দিন আছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ শোণিতপুৰ জিলা প্ৰশাসনও সমান্তৰালভাৱে সাজু হৈছে সম্পূৰ্ণ কোভিড প্ৰটকল মানি এবাৰ অনুষ্ঠিত হ'ব নিৰ্বাচন তেজপুৰ জিলাৰ 5 সমষ্টিৰ বাবে ইতিমধ্যে 1324টা ভোট কেন্দ্ৰ সাজু কৰি তোলা হৈছে ইতিমধ্যে পোলিং বিষয়াসকলো সাজু হৈছে প্ৰস্তুতি সম্পূৰ্ণ হৈছে সংবাদ মেলযোগে জনালে জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াসকল হেমন্ত কুমাৰ নাথৰ প্ৰতিবেদন আগবঢ়াইছো নিৰ্বাচনী জিলাৰ 5 জি বিধানসভা সমষ্টি সেই 5 বিধানসভা সমষ্টিৰ 1324টা ভোট গ্ৰহণ কেন্দ্ৰৰ বাবে ইতিমধ্যে ৰাওনা হৈছে বিভিন্ন পুলিং প্ৰিজাইডিং বা নিৰাপত্তাত নিয়োজিত বিষয়া আৰু আমি দেখুৱাইছোঁ দৰং মহাবিদ্যালয়ৰ পৰা এই পৰিৱেশ এক মেলা সদৃশ পৰিৱেশ বুলি ক'ব লাগিব পুৱা 6 বজাত ইভিএম ৰখা যি ষ্ট্ৰং ৰুম সেই ষ্ট্ৰং ৰুম খোলাৰ পিছতে বিভিন্ন কৰ্মত নিয়োজিত যিসকল নিৰাপত্তাৰক্ষী হওক বা পোলিং বিষয়া প্ৰিজাইডিং বিষয়া সকলো আহি এই দৰং মহাবিদ্যালয় চৌহদত উপস্থিত হৈছে আৰু এই মুহূৰ্তত দেখা গৈছে শোণিতপুৰ জিলা প্ৰশাসনৰ এক বিশেষ তৎপৰতা আৰু এইবুলি উল্লেখ কৰিব লাগিব 1324টা ভোট গ্ৰহণ কেন্দ্ৰৰ বিপৰীতে বিভিন্ন কৰ্মচাৰী চৰকাৰী কৰ্মচাৰী প্ৰায় 9000 কৰ্মচাৰী শোণিতপুৰ জিলা প্ৰশাসনে নিয়োগ কৰিছে আৰু এইখিনিতে উল্লেখ কৰিব লাগিব বিশেষকৈ ভোটদান আৰু ভোট গ্ৰহণৰ ক্ষেত্ৰত যিদৰে প্ৰশাসন তথা চৰকাৰে কোভিডৰ ক্ষেত্ৰত বিশেষ নিয়ম বান্ধি দিছে আৰু যি 9000 চৰকাৰী কৰ্মচাৰী শোণিতপুৰ তথা তেজপুৰ নিৰ্বাচনী জিলাৰ 5 বিধানসভা সমষ্টিৰ বাবে নিয়োগ কৰা হৈছে তাৰ ভিতৰত 6730 গৰাকী চৰকাৰী কৰ্মচাৰীক ইতিমধ্যে ভেকচিন প্ৰদান কৰা হৈছে আৰু এইখিনিতে উল্লেখ কৰিব লাগিব 1324টা যি তেজপুৰ নিৰ্বাচনী জিলাৰ ভোট গ্ৰহণ কেন্দ্ৰ ইয়াৰ ভিতৰত ঢেকীয়াজুলিৰ 320টা বৰচলাৰ 243টা তেজপুৰৰ 265টা ৰঙাপুৰাত 228টা আৰু চতিয়াত 268টা 1324টা ভোট গ্ৰহণ কেন্দ্ৰৰ বিপৰীতে তেজপুৰ নিৰ্বাচনী জিলাৰ যি 5টা বিধানসভা সমষ্টি ক্ৰমে 71 নং ঢেকীয়াজুলি 72 নং বৰচলা 73 নং তেজপুৰ 74 নং ৰঙাপুৰা আৰু 75 নং চতিয়া সমষ্টিক লৈ 9,37,935 গৰাকী ভোটাৰে ভোটদান সাব্যস্ত আমি দেখুৱাই গলো ঠিক তেনেধৰণে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণে কাইলৈ দিনটোৰ বাবে বিশেষভাৱে সাজু হৈছে কাৰণ কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটদান হ'ব নিৰ্বাচন হ'ব গতিকে তাৰ বাবে এনেধৰণে এতিয়া বিষয়াসকল সাজু কৰি তুলিছে নিজকে আৰু ঠিক তেনেধৰণে আমি দেখুৱাই গৈছোঁ যে যিসমূহ স্পৰ্শকাতৰ অতি স্পৰ্শকাতৰ ভোট কেন্দ্ৰ আছে তাৰ বাবেও আৰক্ষী সকল সাজু হৈছে এয়া ৰাওনা হোৱাৰ কিছু দৃশ্যাংশ আমি দেখুৱাইছোঁ এয়া শোণিতপুৰৰ খবৰ আমি জনাই গৈছোঁ সমান্তৰালভাৱে কিছু সময় পূৰ্বে আমি মাজুলীতো একে দৃশ্য পৰিলক্ষিত হৈছে আৰু আনহাতে গোলাঘাটতো একেটা পৰিৱেশে দেখিবলৈ পোৱা গৈছিল সম্পূৰ্ণ কোভিড প্ৰটকল মানি চলি এনেধৰণে ৰাওনা হৈছে পোলিং প্ৰিজাইডিং বিষয়াসকল প্ৰস্তুতি সম্পূৰ্ণ কাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন